আত্মসহায়ক গ্ৰুপৰ সদস্যসকলে উদ্যমিতাৰ বাবে নতুন নতুন আপোনালোকে যাতে সৰু সৰু ঘৰতে থাকি মৌ পালন হ্যান্ডলুম এই কামবিলাক কৰিব পাৰে প্ৰথমে 10,000 পিছত আমি 25,000 টকাকৈ আগবঢ়াম 1 এপ্ৰিলৰ পৰা বিহালীত আমি অসমৰ 30 লাখ মহিলাক 10,000 টকা কৰি দিয়াৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ আমি আৰম্ভণি কৰিম মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি যোৱা বছৰতকৈ এইবাৰ হিতাধিকাৰী প্ৰায় দুগুণতকৈ বেছি বৃদ্ধি হ'ব কাৰণ বিশ্ববিদ্যালয়বিলাকত কলেজবিলাকত একাংশ ছাত্ৰ ছাত্ৰী পঢ়ে তেওঁলোকে সেলফ ফাইনেন্স স্কিমত পঢ়ে আগতে তেওঁলোক এই স্কিমৰ অন্তৰ্ভুক্ত নাছিল এইবাৰ আমি তেওঁলোকক এই স্কিমৰ অন্তৰ্ভুক্ত কৰিছো 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা সমূহ বিদ্যালয়ক এইবাৰ আমি প্ৰাদেশিকৰণৰ প্ৰতিশ্ৰুতি দিছো তাৰ লগতে 6 শিডিউল এৰিয়া আৰু শৈক্ষিকভাৱে পিছপৰা অঞ্চলত আমি কিছু কনসেশন কোৱালিফিকেশনৰ পৰা নাম্বাৰ অফ ষ্টুডেন্ট যিমান বিলাক আগৰ আইনত কোৱালিফিকেশন আছিল ইয়াত আমি শিথিলতা দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা এটা নতুন স্কিম অসমত যেতিয়া এজন লৰাই গ্ৰেজুৱেট পাস কৰে দেউতাক মাকে লৰাজনক পইচা দিয়া বন্ধ কৰি দিয়ে যে তুমি এটা গ্ৰেজুৱেট পাস কৰিলা কিন্তু লৰাজনে গ্ৰেজুৱেট পাস কৰিয়ে কৰ্মসংস্থাপন এটা নাপায় কিন্তু যিদিনাখনৰ প্ৰায় গ্ৰেজুৱেটৰ মাৰ্কশিটখন পালে লৰা ছোৱালীয়ে দেউতাক মাকক পইচা খুজিবৰ কাৰণে বেয়া পায় আমি তেনে সকলো ছাত্ৰ ছাত্ৰী যদিহে নিযুত মইনাৰ তেওঁ হিতাধিকাৰী নহয় দুটা পইচা দিয়াৰ কোনো মিনিং নাই আমি গ্ৰেজুৱেট অসমৰ পৰা জুন লৰাই গ্ৰেজুৱেট পাস কৰিব তাক আমি 12 মাহৰ কাৰণে 2500 টকাকৈ আমি এটা স্কলাৰশ্বিপ দিম আৰু কোনোবা এজন লৰাই যদি কয় মই যে দিল্লীত আইএছৰ পৰীক্ষা দিব কোচিং কৰিব খুজিছো বোলে মই কৰবাত মেনেজমেন্টৰ পৰীক্ষা দিব যাব খুজিছো তেওঁ যদি আবেদন কৰে যে মোক 2500 কৈ মাহত নালাগে একেলগে 25,000 টকা লাগে আমি 25,000 টকা এটা একেলগে আমি দি দিম নিযুত মইনা আঁচনি পিজি লৈকে আছিল কিন্তু ৰিসাৰ্চ স্কলাৰ আমাৰ ইউনিভাৰ্সিটিত বহুত লৰা ছোৱালী আছে তেওঁলোকৰ খৰচো বেছি এইবাৰ আমি ৰিসাৰ্চ স্কলাৰ সকলকো 25,000 টকা কৈ দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো দিব্যাংগ হলে তেওঁলোকে 50,000 টকা পাব ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আমি 1 লাখ টকা কৈ 25,000 যুৱক যুৱতীক দিছিলো এইবাৰ অক্টোবৰত আমি তেওঁলোকক সেকেন্ড ইনষ্টলমেন্টটো দিম যিসকলে বাইকটা কিনি ললে তেওঁলোকে নাপাব যিসকলে সফল ব্যৱসায় কৰিছে তেওঁলোকক আমি আৰু 1 লাখ দিম অতিৰিক্তকৈ আৰু 75,000 যুৱক যুৱতীক আমি 1 লাখ কৈ টকা দিম অহা আমি এনে ডেট এটা ঠিক কৰিছো 8 অক্টোবৰ তাৰিখে আমি নতুন কৰি আৰু 40,697 গৰাকী লৰা ছোৱালীৰ হাতত নিয়োগ পত্ৰ তুলি দিম ইয়াৰ ফলত আমাৰ চৰকাৰৰ দিনত চাকৰি পোৱা লৰা ছোৱালীৰ সংখ্যা 1,60,000ৰ সংখ্যা অতিক্ৰম কৰিব মূল্য বৃদ্ধিৰ ওপৰত আমি প্ৰায় আলোচনা কৰো এইবাৰ আমি এটা নতুন স্কিম আনিছো যাৰ ৰেশন কাৰ্ড আছে তেওঁলোকে বজাৰৰ মূল্যতকৈ 25 টকা মূল্যত কম 1 কেজি মসুৰ দালি পাব আৰু যদি পৰিয়ালটো ডাঙৰ হয় 5 জনতকৈ বেছি মেম্বাৰ থাকে তেওঁক আমি 2 কেজি দিম তাৰ উপৰিও চেনি আমি বজাৰৰ মূল্যতকৈ 20 টকা কমত দিম আৰু আমি নিমখো আমি বজাৰতকৈ 10 টকা মূল্যত কম দিম গভৰ্নমেন্ট এমপ্লয়িজৰ কাৰণে এইবাৰ আমি কেইটামান ল্যান্ডমাৰ্ক ডিসিশন আনিছো এটা হল 2005ৰ আগত এপয়েন্টমেন্ট প্ৰসেস আৰম্ভ হল কিন্তু কিবা কাৰণত এপয়েন্টমেন্টখন 2006ত পালে আমি তেওঁলোকক ওপিএছ লৈকে লৈ যাম এনপিএছৰ জায়গাত তেওঁলোক ওপিএছত যাব ইয়াৰ ফলত ৰাজ্য চৰকাৰত 30,000 নতুন কৰ্মচাৰী ওপিএছত অন্তৰ্ভুক্ত হ'ব যিসকলে ইউপিএছত যাব খোজে আমি ইউপিএছত যাব সুবিধা দিম সকলোতকৈ ডাঙৰ কথা
মুখ্যমন্ত্ৰী লোকসেৱা আয়োগ যোজনা, য'ত আজিৰ দিনত 2,10,000 গভৰ্ণমেণ্ট এমপ্লয়ীয়ে ৰেজিষ্টাৰ কৰিছে, এতিয়াৰ পৰা মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেলত তেওঁলোকে কেছলেছ ট্ৰিটমেণ্ট পাব। আৰু এই বছৰৰ শেষৰ ফালে নাৰায়ণ হৃদয়ালয় হওক, এপলো হওক, তাতো আমি কেছলেছ ব্যৱস্থা ৰূপান্তৰকৰণৰ দিশত আমি এই ব্যৱস্থাটোক আগুৱাই লৈ যাম। সকলোতকৈ ডাঙৰ কথা হৈছে যে NHM সৰ্বশিক্ষা, যিবিলাক এনেকুৱা ধৰণৰ ছ'চাইটিত কাম কৰে, চৰকাৰী কৰ্মচাৰী নহয়, তেওঁলোককো এইবাৰ আমি মেডিকেল ৰিইম্বাৰ্চমেণ্টৰ সুবিধা কৰিম। NHM, SSA ইয়াত কাম কৰা কৰ্মচাৰীসকলেও এতিয়াৰ পৰা 100% মেডিকেল ৰিইম্বাৰ্চমেণ্ট পাব। এইটো এটা বহুত ডাঙৰ সুবিধা তেওঁলোকৰ কাৰণে আমি আগবঢ়াইছো। অংগনবাদী, আশা কৰ্মী, মিড ডে মিল ৱৰ্কাৰৰো দৰমহা আমি বৃদ্ধি কৰিম। ফিক্স পেড যিবিলাক মানুহে কাম কৰে অসম গভৰ্ণমেণ্টত, তেওঁলোকে হাউচ ৰেণ্ট এলাউন্স নাপায়। এইবাৰ আমি তেওঁলোকক 50% হাউচ ৰেণ্ট এলাউন্স দিম বুলি কৈছো। আৰু NHM, SSAত কাম কৰা কৰ্মচাৰীসকলৰো যাতে এটা নিজৰ ঘৰ হয়, তেওঁলোকক আমি আপোন ঘৰ আঁচনিৰ সুবিধা তেওঁলোকলৈ সম্প্ৰসাৰণ কৰাৰ কথা আমি চিন্তা কৰিছো। আমাৰ যি ইয়েৰ অফ বুকছ আছে, ইয়েৰ অফ বুকছত আমি এইবাৰ বহুত কেইটা নতুন কথা আগবঢ়াইছো। গ্ৰন্থমেলা পাতিলে সহায়, 1,000 সৃষ্টিশীল লিখকলৈ 25,000 টকাৰ সাহায্য, আৰু চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থমেলাৰ সময়ত আমি দৰমহাৰ লগত 1,000 টকা দিম, যাতে তেওঁলোকে গ্ৰন্থ কিনিব। কিন্তু গ্ৰন্থ কিনাৰ হিচাপখন তেওঁলোকে আহি অফিচত জমা দিব লাগিব। আমি ইলেক্ট্ৰিচিটি 120 ইউনিটলৈকে যিসকলে ব্যৱহাৰ কৰে, তাৰমানে আমাৰ 48 লাখ কনজিউমাৰে মাহত 120 ইউনিটতকৈ কম ব্যৱহাৰ কৰে। 1 মে'ৰ পৰা আমি ইলেক্ট্ৰিচিটিৰ যিটো মাচুল, তাক আমি পাৰ ইউনিটত 1 টকা হ্ৰাস কৰিম। অক্টোবৰ নৱেম্বৰ মাহত আমি চেষ্টা কৰিম আৰু কিছু হ্ৰাস কৰাৰ বাবে। অৰ্থাৎ ইলেক্ট্ৰিচিটিৰ বোজাও আমি ৰাইজৰ পৰা কমাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। এইবাৰ এটা আমি ডাঙৰ স্কিম হাতত লৈছো, সেইটো হ'ল আমাৰ কৃষকসকলে যেতিয়া ধান আমি তেওঁলোকৰ পৰা কিনো, আমি তেওঁলোকৰ পৰা ভাৰত চৰকাৰে যিটো আমাক টকা দিয়ে, সেইটো দামত আমি কিনো। কিন্তু এইবাৰ আমি সিদ্ধান্ত লৈছো যে ভাৰত চৰকাৰে যিটো দাম দিয়ে, তাৰ ওপৰত অসম চৰকাৰে 250 টকা দিয়ে। তাৰমানে অহা 1 এপ্ৰিলৰ পৰা ধানৰ সমৰ্থন মূল্য অসমত 2550 টকালৈকে বৃদ্ধি হ'ব। 2021 চনত এই মূল্য 600 টকা আছিল। 600ৰ পৰা 2550 টকালৈকে বৃদ্ধি হ'ব। সৰিয়হ যদি বিক্ৰী কৰে, ভাৰত চৰকাৰে 5,900 টকা দিয়ে, আমি 500 টকা লগত দিম। তাত 6,500 টকালৈকে ই বৃদ্ধি পাব, 6,450। আৰু অহা ভৱিষ্যতে আমি আৰু এটা ঠিক কৰিছো যে জিলাবিলাকত আমি একোটা FPO নিৰ্মাণ কৰিম, তেওঁলোকক আমি টকা দিম। তেলটো ভাৰত চৰকাৰক বা নাফেডক বিক্ৰী কৰাতকৈ আমাৰ নিজৰ ডিষ্ট্ৰিক্টতে তেলটো বনাই, আগত যেনেকে তৃপ্তি বনস্পতি আছিল, তেনেকুৱা খাটি ঘানিত পেৰা তেলৰ আমি এটা ব্ৰেণ্ড নিৰ্মাণ কৰিব খুজিছো। অসমৰ বহুত আজিও আমাৰ জহা চাউল শিৱসাগৰৰ পৰা ভিয়েটনামলৈকে গৈছে, আমাৰ FPO বিলাকে এই কাম কৰি আছে। অসমৰ 500 FPOক আমি 10 লাখ টকা কৰি একোটাকৈ আৰ্থিক অনুদান আগবঢ়াম। ডিব্ৰুগড়ত অসম বিধানসভাৰ নিৰ্মাণ, দৰঙত মেডিকেল কলেজ নিৰ্মাণ, কেইবাটাও আন্তঃগাঁথনিমূলক আঁচনিও আমি ইয়াতে সন্নিৱিষ্ট কৰিছো। দুটা খুব ভাল লগা আঁচনি ইয়াত আহিছে। বন্য জীৱ জন্তুৱে যাতে বিদ্যুৎ পৰিবাহিত লাইনত খুন্দা খাই মৃত্যুবৰণ নকৰে, তাৰ কাৰণে এইবাৰ আমি ইনচুলেটৰ লগাম, আৰু ই বহুত বন্য জীৱ জন্তুৰ জীৱন ৰক্ষা কৰিব।
হাতীয়ে যাতে প্ৰকৃত খাদ্য পায় তাৰ কাৰণে আমি নেপিয়াৰ গ্ৰাছ লগাম যাতে হাতীয়েও খাব পাৰে তাৰ পৰা কম্প্ৰেছ বায়োগেছো ওলাব পাৰে ৰিলায়েন্সৰ লগত আমি আমাৰ MOU হৈছিল ইনভেষ্টমেণ্ট সামিটৰ সময়ত চৰকাৰেও প্ৰচেষ্টা ল'ব আৰু ৰিলায়েন্সকো আমি কাৰ্বি আলং বা আন জাগাত য'ত আমাৰ মাটি আছে আমি নেপিয়াৰ গেছ কৰিবৰ কাৰণে আগবঢ়াম যাতে আমি বায়ো ৰিফাইনেৰী অসমত বনাব পাৰো তেওঁলোকৰ লগত যিটো আমাৰ MOU হৈছিল কাজিৰঙাত যিমান পুৰণা গাড়ী আছে লোন আৰু ৰাজ সাহায্যৰে আমি গোটেইবিলাক গাড়ী ইভিলৈ ৰূপান্তৰ কৰিব খুজিছো যাতে কাজিৰঙাত বিদেশী পৰ্যটকসকল আহিলে আমি বহুতখিনি তেওঁলোকক সুবিধা দিব পাৰো বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টৰ ওপৰত আমি আলোচনা কৰিছো তিনিটা কথাৰে মই সামৰণি মাৰিম এপ্ৰিল মাহৰ পৰা অসমৰ চৰকাৰী যিকোনো নটিফিকেশ্যন ইংৰাজীৰ লগতে অসমীয়া ভাষাটো আমি প্ৰকাশ কৰিম লাহে লাহে এপ্ৰিলৰ পৰা গতি ল'ব 3 মাহ সময় লাগিব ছেপ্টেম্বৰ মাহত আমি এছেম্বলিত এখন আইন আনিম যে অসমৰ বহু কেইটা ৰাজহ খণ্ডত অকল খিলঞ্জীয়া মানুহে মাটি কিনা বেচা কৰিব পাৰিব আৰু এখন আমি ইয়াতে সিদ্ধান্ত আনিছো ইণ্টাৰ ৰিলিজিয়ন ল্যান্ড ট্ৰান্সফাৰ চৰকাৰ বা মুখ্যমন্ত্ৰীৰ অনুমোদনতহে হ'ব পাৰিব হিন্দুৱে মুছলমানক মাটি বিক্ৰী কৰা মুছলমানে হিন্দুক মাটি বিক্ৰী কৰা এইটো চৰকাৰ বা মুখ্যমন্ত্ৰীৰ অনুমোদনতহে হ'ব পাৰিব তাৰ বিষয়েও বাজেটত আমি কৈছো এটা সৰু কথা কিন্তু বহুতখিনি সুবিধা হ'ব কেতিয়াবা ঘৰতে সৰু মিঠাতেলৰ ঘানি মিল এটা বহাবৰ কাৰণেও আমাৰ ল'ৰা ছোৱালী ৰেভিনিউ ডিপাৰ্টমেণ্টত অহা যোৱা কৰি থাকিব লাগে লেণ্ড ক্লাছিফিকেশ্যন চেঞ্জৰ কাৰণে সেইকাৰণে ক্ষুদ্ৰ উদ্যোগীসকলক এইবাৰ আমি কৈছো তোমালোকে মাত্ৰ ফিজটো জমা দি দিবা লেণ্ড ট্ৰান্সফাৰ উইল বিকাম অট'মেটিক তেনেকে অইল ইণ্ডিয়া লিমিটেডেও খেতিৰ মাটিত তেল উলিয়াই আছে তেওঁলোককো আমি কৈছো যে আপোনালোকে পইচাটো জমা দিলে মাটিটো কমাৰ্চিয়েল হৈ যাব কিন্তু খেতিৰ মাটিত আপোনালোকে তেল উলিয়াই থাকিব নালাগে সেই ধৰণে যদি কোনোবাই সোলাৰ কৰিব খোজে নিজৰ ঘৰৰ মাটিত তাৰো আমি অট'মেটিক তেওঁলোকক লেণ্ড ট্ৰান্সফাৰৰ অনুমতি দিম বিপ্লৱ কমিটি আয়োগৰ পৰামৰ্শ মতে সত্ৰ আয়োগ গঠন কৰা হ'ব সত্ৰ আয়োগ ষ্টেটুটৰী হ'ব আসাম ৰেভিনিউ বোৰ্ডৰ সম্পূৰ্ণ পাৱাৰ থাকিব ডিসি সকলে সত্ৰৰ মাটিৰ ক্ষেত্ৰত ডিসিজ উইল বি সাবঅৰ্ডিনেট টু দা সত্ৰ আয়োগ অৰ্থাৎ ডিসি সকলে সত্ৰৰ মাটিৰ ক্ষেত্ৰত সত্ৰ আয়োগৰ অধীনতহে কাম কৰিব পাৰিব নিজা সিদ্ধান্ত ল'ব নোৱাৰিব সত্ৰ বোৰ্ডখনে অসমীয়াত আয়োগো হ'ব পাৰে তাৰ পিছত ইয়াত আৰু এটা সিদ্ধান্ত লোৱা হৈছে যে চৰ অঞ্চলৰ মাটি জৰীপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে আবলটনৰ সিদ্ধান্ত লোৱা নাই জৰীপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে চৰ অঞ্চলৰ মাটি জৰীপ কৰিলে গভৰ্ণমেণ্টৰ লেণ্ড বেংক বহুত বৃদ্ধি পাব নেপিয়াৰ ধৰণৰ গ্ৰাছৰ যিবোৰ আমি কথা কৈছো আমি বহুত বিলাক কাম কৰিব পাৰিম কাৰণ আজি বহু মাটি কোনো হিচাপ নোহোৱাকৈ একাংশ মানুহৰ হাতত আছে মেজৰ এনাউন্সমেন্টত মই 6-7টা কথা আপোনালোকক ক'ব খুজিছো মেডিকেল কলেজত যি নতুন ল'ৰা ছোৱালী আহিব তেওঁলোকক এইবাৰ আমি নাৰ্ছিং হোমৰ পৰিৱৰ্তে মেডিকেল কলেজতে ৰাখিব খুজিছো গাড়ী লোনো দিম ঘৰৰ লোনো দিম প্ৰফেচাৰখিনিক পোষ্ট নাথাকিলেও আমি প্ৰমোশ্যন দিয়াৰ ব্যৱস্থা কৰিম তেওঁলোকক নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ছেমিনাৰত আমি যোৱাৰ ব্যৱস্থা কৰি দিম দুটা মেজৰ এনাউন্সমেন্ট আমি অসমত বৰ্তমান গোটেই ভাৰতত কেন্সাৰ ট্ৰিটমেন্টৰ প্ৰটন থেৰাপি মেচিন এপলো হস্পিটালত আছে আৰু বোম্বাই টাটা মেমৰিয়েলত আছে গভৰ্ণমেণ্ট সেক্টৰত ভাৰতৰ ভিতৰতে প্ৰথম প্ৰটন থেৰাপি প্ৰটন বিম থেৰাপি উইল কাম টু গুৱাহাটী সেকেন্ড অসমে নিজা এটা উপগ্ৰহ লঞ্চ কৰিব উই আৰ গোইং টু লঞ্চ এ স্যাটেলাইট ইন এছ'চিয়েশ্যন উইথ ইছৰো এই স্যাটেলাইটটো ভাৰত বা পৃথিৱীত ঘূৰি নাথাকে স্যাটেলাইট আমি বহুত দেখিছো কিন্তু এই স্যাটেলাইট যেহেতু এটা নিৰ্দিষ্ট গতিপথত ঘূৰি থাকে অসমত হি নাথাকে কিন্তু অসমৰ আকাশত যদি আমাৰ এটা স্যাটেলাইট এনি টাইম উৰি থাকে বাংলাদেশী এজন আহিলেও স্যাটেলাইটটো আমাক ক'ব পাৰিব ব্ৰহ্মপুত্ৰৰ বানপানীৰ বিষয়ে অৰুণাচলত পানী থাকোতে আমাক ক'ব পাৰিব আৰু এই স্যাটেলাইটটো যদি আমি পাওঁ তেতিয়ালে খেতিৰ ওপৰত বতৰ কেনেকুৱা হ'ব 3 মাহ আগতে আমাক ক'ব পাৰিব So Assam will be the first state in our country to have
our own satellites. Finally, আমি আৰু দুটা নতুন কাম কৰিব খুজিছো, যিটো আগত কৰ্ণাটকে এনাউন্স কৰিছে। নেটফ্লিক্স দেখিছে, কিন্তু নেটফ্লিক্সৰ দৰে আমি অসমৰ এটা OTT প্লেটফৰ্ম বনাব খুজিছো, যাতে ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, ডক্টৰ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি অসমৰ সকলো সাংস্কৃতিক সম্পদ এই OTT প্লেটফৰ্মত আমি সংৰক্ষণ কৰিব পাৰো। Assam will be the first state or maybe second, কাৰণ কৰ্ণাটকে এনাউন্স কৰিছে, আমিও এনাউন্স কৰিছো, কোন আগত কৰিব পাৰে নাজানো, কিন্তু Assam will be the one of the first state to have our own OTT platform, যাতে আমি অসমৰ কলা সংস্কৃতিক আমি সংৰক্ষণ কৰিব পাৰো। স্যাটেলাইটে হওক, প্ৰটনে হওক, আমাৰ নিজৰ OTT প্লেটফৰ্মে হওক, এই গোটেই বাজেটখন আপোনালোকে যেতিয়া চাব, তেতিয়া ভৱিষ্যতৰ এখন অসমৰ কল্পনা পাব, যিখন অসম ভাৰতৰ বৌদ্ধিক, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক নেতৃত্ব ল'ব। তেনেকুৱা এখন অসমৰ ভৱিষ্যত, অসমৰ স্বপ্নৰে আমি এইবাৰৰ বাজেটখন আপোনালোকৰ মাজলৈ লৈ আহিছো। বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক ধন্যবাদ জনাইছো। কোনো নতুন টেক্স নাই, বৰঞ্চ চাহ উদ্যোগক কেঁচা পাতৰ ওপৰত যি কৰ আৰোপণ কৰা হয়, তাক আমি 2 বছৰৰ কাৰণে ৰেহাই দিছো। মাহত 15,000 টকালৈকে উপাৰ্জন কৰা সকলো ব্যক্তিক আমি প্ৰফেশ্যনেল টেক্সৰ পৰা ৰেহাই দিছো। এতিয়া দোকান পোহাৰত কাম কৰা আমাৰ কৰ্মচাৰীসকলে প্ৰফেশ্যনেল টেক্স দিব নালাগিব, কাৰণ সকলোৰে দৰমহা প্ৰায় 15